Hello viewers, আপোনালোক সকলোকে পুনৰবাৰ মই অন্য ভিডিঅলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰলৈ লৈছো খুব সোৱাদ আৰু গুণ ঔষধি সম্পূৰ্ণ কাচকল আৰু মানিমুনি ৰেচিপি। কাচকল আৰু মানিমুনি আপোনালোকে আগতে খাইছেনে? যদি খোৱা নাই এবাৰ কিন্তু এবাৰ খাই চাব দেই। মানিমুনিৰ সিজন থাকুতে মই কাচকল সৰু সৰুকে কাটি ললো আৰু ইয়া নিমখ হালধি দি হানি লৈ অকনমান ফ্ৰাই কৰিম। অকনমান মানে একেবাৰে ৰঙচুৱা হৈ যোৱাকে কাচকলখিনি মই ফ্ৰাই কৰি লম আৰু আনফালে মই মানিমুনিখিনিও পিচি ললো। পিচি মই চাকি ললো দেই। আৰু সেই তেলখিনিতে মই নহৰু দুফুটামান অকনমান কাটি লোৱা পিয়াজ দুটা জলকীয়া আৰু তাতে মই কেইখিলামান নৰসিংহ পাতো ফুৰণ দি দিম। আৰু আপোনালোকে এনে ধৰণে যদি খোৱা নাই খাই চাব, সঁচাকৈ খুব সোৱাদপূৰ্ণ হয়। অকনমান হালধি আৰু এয়া চেকি লোৱা মানিমুনিখিনিও মই ইয়াতে দি ললো। আপোনালোকে ইচ্ছা কৰিলে চেকি নলবও পাৰে, মই চেকি লৈয়ে ব্যৱহাৰ কৰো সাধাৰণতে। আৰু অকনমান নিমখ দি এনে ধৰণে মানিমুনিখিনি উতলিবলৈ দিলো। উতলি যেতিয়া ডাঠ হৈ আহিলে তাতে মই কাচকলখিনি দিলো, লগতে অকনমান পিঠাগুৰি মই ডাঠ হ'ব কাৰণে দি দিলো। আৰু তাতে অকনমান জিৰা পাউডাৰ আৰু অকনমান জালুকো মই দি দিলো, যাতে এই আঞ্জাখন বহুত বেছি সোৱাদপূৰ্ণ হয়। আৰু লগতে অকনমান কাটি লোৱা ধনিয়া ইয়াত ছটিয়াই দিলো। এয়া দেখিছেনে, আমাৰ কাচকল আৰু মানিমুনিৰ তৰকাৰীখন হৈ গ'ল। যদি ভিডিঅ'টো ভাল পালে তেনেহলে লাইক কমেন্ট কৰি জনাব। আৰু আজিলৈ আহিছো, বাই বাই।